हेलो स्टूडेंट्स आज आम HS फार्स्ट इयार मैथ्सर चैप्टार 5 जी है कम्प्लेक्स नम्बर সেইটো अलग डिसकास करिम तार बेसिक जिखिनि बस्तु आछे कम्प्लेक्स नम्बर कि है केनेके आहिले है एतिया कि है सो आमी क्लास 10 जेतिया क्वाड्रेटिक इकुएशन पढिसिलो है क्वाड्रेटिक इकुएशनर स्टैंडार्ड फर्मটো आमार कि आছিলে ax स्क्वायर प्लस bx प्लस c इक्वल टू 0 एंड a नट इक्वल टू 0 है a 0 হ'ব নোৱাৰে আৰু এইটো আছিলে আমাৰ স্ট্যান্ডার্ড ফর্ম তাতে আমাৰ এটা বস্তু আছিলে ডিসক্রিমিনেন্ট বুলি ডিসক্রিমিনেন্ট আৰু সেইটো বস্তু আছিলে b স্কয়ার মাইনাস 4ac হয় আৰু ইয়াত আমাৰ তিনিটা কন্ডিশন আছিলে এটা আছিলে b স্কয়ার মাইনাস 4ac গ্রেটার দেন 0 রিয়েল রুটস এন্ড আনইকুয়াল roots are real and unequal. Next number 2 asile b square minus 4ac equal to 0 aru real and equal roots aru eta third condition asile b square minus 4ac less than 0 aru etu ami porisilu no real roots aru amar complex number to ami ki koribo lage ei condition to arise hoy aru tate amar complex number or jitu concept hoy ami tetia iar pora lobo laga hoisile কথাটো কেনেকুৱা ধৰণৰ হৈছোৱা আমাৰ এটা নাম্বাৰ দি আছে x স্কয়াৰ প্লাস 1 এটা পলিনোমিয়াল হয় ইকুৱেল টু 0 আৰু এটা কৈছে ফাইন্ড দা ভ্যালু অফ x আৰু এটা আমাক x ৰ ভ্যালু ক্যালকুলেট কৰিব দিছে তো আমি কি কৰিম এইটো কৰিলে আমাৰ হ'ব x স্কয়াৰ ইকুৱেল টু -1 যেতিয়া স্কয়াৰ আছে স্কয়াৰ থাকিলে আমি কি ল'ব লাগিব স্কয়াৰ ৰুট ল'লে x ইকুৱেল টু কিমান হ'ব √(-1) এতিয়ালৈকে আমি √(-1) ভ্যালু কি হ'ব হেতু গম নাপাও ঠিক আছে কি কৰিম কাৰণ কি হৈছোৱা যেতিয়া আমাৰ √(1) থাকে √(1) থাকিলে আমি কি কৰিব পাৰো 1 * 1 কৰিব পাৰো আৰু নহলে আমি কি কৰিব পাৰো -1 * -1 সো আমাৰ √(1) ভ্যালু আমি কিমান পাইছিলো +-1 এটা আমাৰ কোনো প্ৰবলেম নাই যদি দুটা +1 হয় হেতু মাল্টিপ্লাই কৰিলে আমি 1 পাম আৰু যদি দুটা -1 হয় হেতু মাল্টিপ্লাই কৰিলে আমি কিমান পাম 1 পাম কিন্তু যেতিয়া -1 হয় -1 যদি আমি ফ্যাক্টৰাইজেশ্যন কৰো তেতিয়ালে আমি কি লিখিব পাৰো 1 * -1 আৰু এটা লিখিব পাৰো -1 * 1 সেম নাম্বাৰ নহলে তো আমি √() ল'ব নোৱাৰিলে আমি কি কৰিম প্ৰবলেম আহি গল তো প্ৰবলেম আহোতে আমাৰ কি কৰি দিলে ইয়াৰ পৰা আমাৰ কি হল এটা ইমাজিনাৰী নাম্বাৰ বুলি কনসেপ্ট আহিলে হয় যেটো নাম্বাৰ আমি কি কৰিব লাগিব ইমাজিন কৰিব লাগিব হয় ন যেনেকৈ ধৰা আমি কেতিয়াবা ভাবি লও পঢ়ি থাকোতে যদি মই হিৰোইন হলো হয় যদি মই চৰাই হ'ব পাৰিলো হয় হয় না নহয় ঠিক সেই হিচাপত আমি ইয়াতে কি কৰিব লাগিব এই নাম্বাৰটোক আমি এটা নাম দি ললে হেতু হল √() যদি -1 থাকে ন এটুক i ঠিক আছে ইমাজিনাৰী নাম্বাৰৰ কাৰণে দি দিলে i আৰু ইয়াৰ আয়তা বুলি কয় আয়তা বুলি কয় এটুক ঠিক আছে i মানে হৈছে আমাৰ ইমাজিনাৰী নাম্বাৰ সো x ৰ ভ্যালু আমি কি লিখিব পাৰিম যেতিয়া আমাৰ ইয়াতে হল x ইকুৱেল টু √(-1) আৰু তাৰ ভ্যালু আমি কিমান লিখিব পাৰিম i সো কমপ্লেক্স নাম্বাৰ পঢ়াৰ ফাৰ্স্ট যেটো তোমালোকৰ মনত ৰাখিবলগীয়া কথা হল এইটো হল কি i মানে √(-1) যতে তোমালোকৰ √(-1) আহিব তাতে i বহাব লাগিব আৰু যদি আমি i স্কয়াৰ কৰো i স্কয়াৰ কৰিলে কি হ'ব √(-1) হোল স্কয়াৰ আৰু √(-1) হোল স্কয়াৰ কৰিলে আমি পাম -1 তাৰ মানে i স্কয়াৰৰ ভ্যালু হ'ব -1 আৰু i ৰ ভ্যালু হ'ব √(-1) এইখিনি হৈছে কমপ্লেক্স নাম্বাৰ পঢ়োতে সদায় মনত ৰাখিবলগীয়া ইম্পৰ্টেন্ট কথা ঠিক আছে এতিয়া চোৱা যদি আমাক ক্যালকুলেট কৰিব দিয়ে √(-4) ঠিক আছে এতিয়া √(-4) ৰ ভ্যালু আমি কেনেকৈ ক্যালকুলেট কৰিম √(-4) ক আমি এনেকৈ লিখিব পাৰো নেকি -1 * 4 যদি -1 * 4 লিখো তেতিয়া হলে -1 মানে আমি কিমান লিখিব পাৰিম i স্কয়াৰ লিখিব পাৰিম ওপৰত আমি পাইছিলো ন -1 = i স্কয়াৰ আৰু ইনটু 4 হ'ব হয় এতিয়া আমি 4 ৰ যেতিয়া √() লম তেতিয়া 2 হ'ব আৰু i স্কয়াৰৰ কিমান হ'ব i হ'ব যদি আমাৰ এনেকুৱা হিচাপত থাকে √(-16) তেতিয়াহলে এইটো আমি কি হিচাপত লিখিব পাৰিম -1 * 16 তো -1 মানে আমাৰ কিমান লিখিম i স্কয়াৰ আৰু এইটো হ'ব 16 তেতিয়াহলে এইটো আমাৰ কিমান হৈ যাব 4i গতিকে i ৰ এপ্লিকেশনটো আমি এনেকৈ কৰিব পাৰো ঠিক আছে তো তোমালোকে ঘৰত এইকেইটা কৰি চাবাচোন তলত মই দি আছো তো তোমালোকে ঘৰত এইকেইটা কৰি চাবা √(-64 √(-100 √(-3 √(-9) এটা ৰিপ্ৰেজেন্টেশন অফ এ কমপ্লেক্স নাম্বাৰটা আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো representation of a complex number তো কমপ্লেক্স নাম্বাৰটা আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম তো কমপ্লেক্স নাম্বাৰ ৰিপ্ৰেজেন্ট কৰাৰ কাৰণে আমাৰ যোনটো স্ট্যান্ডাৰ্ড ফৰ্ম হয় z =
এ প্লাছ আই বি আৰু জেডটো সদায় এটা আমাৰ ইমাজিনাৰী নাম্বাৰ হয় জেড ইজ অলৱেজ ইমাজিনাৰী নাম্বাৰ আৰু এৰ লগত আই নাই ঠিক আছে এটো হৈছে সদায় আমাৰ ৰিয়েল পাৰ্ট এইটো হৈছে আমাৰ ৰিয়েল পাৰ্ট অৰ ৰিয়েল নাম্বাৰ আৰু যেটো বি আছে বিৰ লগত আমাৰ কি মাল্টিপ্লাই হৈ আছে আই মাল্টিপ্লাই হৈ আছে তো বিৰ লগত আই মাল্টিপ্লাই হৈ আছে কাৰণে বিটো কি হয় আমাৰ ইমাজিনাৰী পাৰ্ট তো আমি সদায় কমপ্লেক্স নাম্বাৰ এটা এ প্লাছ আই বি হিচাপত ৰিপ্ৰেজেণ্ট কৰিম তাৰ মানে কি হয় কমপ্লেক্স নাম্বাৰত এটা ৰিয়েল পাৰ্ট থাকিব আৰু এটা ইমাজিনাৰী পাৰ্ট থাকে এতিয়া চোৱা তাৰ মানে কেনেকুৱা ধৰণৰ হৈ চোৱা যদি আমাৰ এটা ইমাজিনাৰী নাম্বাৰ z1 ইকুৱেল টু 3 প্লাছ 4i और আমি লিখিব পাৰোঁ z2 ইকুৱেল টু -5 মাইনাছ 3i ঠিক আছে ইয়াতে আমাৰ কি আছে এটা পাৰ্ট আছে ৰিয়েল পাৰ্ট তো ইয়াতে ৰিয়েল পাৰ্টটো কি হ'ব এইটো হ'ব 3 আৰু যেটো আমাৰ ইমাজিনাৰী পাৰ্ট আছে এইটো হ'ব 4 হয় আৰু যেটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি ক'লো এইটো হৈছে z ইকুৱেল টু a প্লাছ ib হয় তো a প্লাছ ib হিচাপত যদি এইটো আমি লিখিব লাগিলে ফাৰ্ষ্টটো কি হ'ব -5 এইটো আমি ব্ৰেকেটৰ ভিতৰত লিখিম আৰু ইফালে আমি প্লাছ লিখি এইটো কি কৰিম -3 ইনটু i তেতিয়াহ'লে ইয়াত আমাৰ এৰ যেটো ভ্যালু আছে এৰ ভ্যালুটো কিমান হ'ব -5 হ'ব আৰু বিৰ ভ্যালুটো হ'ব -3 তো এইটো হৈছে আমাৰ ৰিয়েল পাৰ্ট আৰু এইটো হৈছে আমাৰ তলৰটো হ'ব ইমাজিনাৰী পাৰ্ট গতিকে এইটো হৈছে আমাৰ কমপ্লেক্স নাম্বাৰৰ ৰিপ্ৰেজেণ্টেশ্যন আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ ঠিক আছে ইয়াৰ পিছত এটা বস্তু এইটো হৈছে পিয়ৰ কমপ্লেক্স নাম্বাৰ হ'লে কি হ'ব জেড ইকুৱেল টু আই বি ডেট মিনছ ইয়াত কি হ'ব লাগিব এ ইকুৱেল টু 0 মানে কি হ'ব ৰিয়েল পাৰ্ট ইকুৱেল টু 0 তো যদি এটা ৰিয়েল নাম্বাৰৰ যদি এটা কমপ্লেক্স নাম্বাৰৰ ৰিয়েল পাৰ্ট 0 হয় ৰিয়েল পাৰ্ট 0 হ'লে এইটোক আমি কি বুলি ক'ম পিয়ৰ ইমাজিনাৰী নাম্বাৰ তো জেড ইকুৱেল টু কিমান হ'ব আই বি ঠিক আছে এতিয়া চোৱা আমাৰ এটা কুৱেশ্যন ক'লে ৰাইট দ্য ফলোয়িং ইন এ প্লাছ আই বি ফৰ্ম আমাক কিছুমান নাম্বাৰ দিয়া আছে আৰু সেই নাম্বাৰকেইটা কিহত লিখিব দিছে এ প্লাছ আই বি ফৰ্মত লিখিব দিছে ঠিক আছে আমি কি কৰিম তো আমাক ফাৰ্ষ্ট নাম্বাৰটো দিলে -2/3 তো -2/3 আমি কেনেকৈ লিখিম ইয়াতে আমাৰ ইমাজিনাৰী পাৰ্ট আছে নেকি ইমাজিনাৰী পাৰ্টটো নাই ইমাজিনাৰী পাৰ্ট থাকিলে কি থাকিলে হয় আই থাকিলে হয় তো এইটোক আমি কি লিখিম জেড ইকুৱেল টু -2/3 প্লাছ আই ডট 0 তো একলগত আমি ইয়াতে এৰ ভ্যালু লিখিম এৰ ভ্যালু কিমান হ'ব -2/3 আৰু বিৰ ভ্যালু কি হ'ব 0 তাৰ মানে ইয়াতে কি নাই ইমাজিনাৰী পাৰ্টটো নাই নেক্সট প্ৰব্লেম এটা চাওঁ 3 মাইনাছ √/-16 আছে ইয়াৰ ভ্যালুটো আমি যদি সলভ কৰোঁ কি হ'ব 3 মাইনাছ এইটোক আমি লিখিব পাৰিম -1 ইনটু 16 তেতিয়াহ'লে এইটো হ'ব 3 মাইনাছ -1 মানে আমাৰ পালোঁ ন আই স্কুৱেৰ আৰু ইফালে 16টোক আমি লিখিব পাৰিম 4 স্কুৱেৰ তেতিয়াহ'লে এইটো কিমান হ'ব 3 মাইনাছ 4 আই হ'ব এ প্লাছ আই বি ফৰ্মত লিখিলে কি হ'ব এ প্লাছ -4 ইনটু আই তো ইয়াত আমাৰ এৰ ভ্যালু কিমান হ'ব 3 হ'ব আৰু বিৰ ভ্যালু কিমান হ'ব -4 তো এই হিচাপত আমি কি কৰিব পাৰিম এ প্লাছ আই বি ফৰ্মত লিখিব পাৰোঁ দিছোঁ তাৰপিছত আমাক দিলে -√2 প্লাছ 3 হোল স্কুৱেৰ ঠিক আছে এইটো আমি ফাৰ্ষ্ট এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মত ভাঙি লওঁ এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মত ভাঙিলে কিমান হ'ব -2 হোল স্কুৱেৰ এ স্কুৱেৰ প্লাছ 2i's ab প্লাছ বি স্কুৱেৰ তেতিয়া -2 হোল স্কুৱেৰ কৰিলে ইয়াৰ ৰিজাল্ট আমাৰ কিমান হ'ব -2 হ'ব প্লাছ ইয়াতে 2 ইনটু 3 কৰিলে 6 হ'ব আৰু ইফালে আমাৰ কিমান হ'ব -√2টোক আমি লিখিম -1 ইনটু 2 আৰু ইফালে প্লাছ এইটো হ'ব 9 আচ্ছা এইটো আমাৰ আছে -2 আৰু এই 9টো যদি ইয়াৰ লগত লিখোঁ তেতিয়া +9 হ'ব আৰু এই বস্তুখিনি আমাৰ লিখিলে কিমান হ'ব চোৱা 6 হ'ব আৰু ইয়াতে এইটো হ'ব -1 মানে হ'ব আই স্কুৱেৰ ইনটু 2 হ'ব এতিয়া ইয়াৰ পৰা লিখিলে -2 প্লাছ 9 কৰিলে আমাৰ 7 হ'ব প্লাছ এইটো হ'ব 6 আৰু 2টো আমি √/- ডাইৰেক্ট ল'ব নোৱাৰোঁ তো √2 হ'ব আৰু ইফালে আইৰ √/- ল'লে কিমান হ'ব আই তো ইয়াত আমাৰ এৰ যিটো ভ্যালু আছে ৰিয়েল পাৰ্ট সেইটো হ'ব 6 আৰু বিৰ যিটো ভ্যালু আছে বি ইকুৱেল টু কিমান হ'ব 6√2 তো এই হিচাপত আমি কি কৰিব পাৰোঁ কমপ্লেক্স নাম্বাৰক এ প্লাছ আই বি ফৰ্মত লিখিব পাৰোঁ ঠিক আছে এইখিনি বুজি পাইছা চাগে এতিয়া চোৱা তাৰপিছত আৰু এটা এক্সাম্পল চাওঁ এইটো হৈছে 2 ইনটু √-2 ইনটু √-1 এইটো যেতিয়া কৰিম এইটো কৰিলে আমাৰ কি হ'ব 2 ইনটু এই বস্তুটোক আমি লিখিব পাৰিম -1 ইনটু 2 আৰু √/-1 মানেতো আমি অলৰেডি পাইছোঁৱে ইনটু আই লিখিম
এতিয়া এইটো কৰিলে আমাৰ হ'ব 2 ইনটু আচ্ছা ইয়াতেও আমাৰ এগেইন -1 মানে হ'ব আই স্কুয়াৰ ইনটু 2 ইনটু কি হ'ব আই হ'ব তেতিয়াহ'লে এইটো আমাৰ কি হ'ব 2 হ'ব আচ্ছা এইটো কৰিলে আমাৰ ৰুটটোৰ ভ্যালুটো আমি ডাইৰেক্ট ক্যালকুলেট কৰিব নোৱাৰো তো ৰুটটো হ'ব এইফালে আই স্কুয়াৰ কৰিলে কিমান হ'ব আই ইনটু আই তেতিয়াহ'লে এইটো ভ্যালু হ'ল 2 ৰুটটো আই ইনটু আই কৰিলে কিমান হ'ব আই স্কুয়াৰ হ'ব 2 ৰুটটো আই স্কুয়াৰৰ ভ্যালু কিমান -1 তেতিয়াহ'লে এইটো যাব -2 ৰুটটো তো এই বস্তুটোক যদি আমি a প্লাছ আই বি ফৰ্মত লিখো তেতিয়াহ'লে কি হ'ব -2 ৰুটটো প্লাছ আই ইনটু 0 হয় ইয়াতে এৰ ভ্যালু কোনটো হ'ব এইটো হ'ব আমাৰ a আৰু ইফালে বিৰ ভ্যালু কিমান হ'ব 0 তো এইটো হৈছে আমাৰ a প্লাছ আই বি ফৰ্মত লিখা প্ৰসেস ঠিক আছে এইখিনিৰ লগত তোমালোকে মিলাই যিকেইটা আমাৰ কুৱেশ্যন আছে ফাৰ্ষ্ট এক্সাৰসাইজটো তাৰে কেইটা কৰিব পাৰনে নাই চাবা যদি কৰিব নোৱাৰা কমেন্ট বক্সত জনাবা এতিয়া আহিল অপাৰেশন অন কমপ্লেক্স নাম্বাৰ হয় অপাৰেশন অফ কমপ্লেক্স নাম্বাৰ ফাৰ্ষ্ট যেটো আহে এডিশন অফ টু কমপ্লেক্স নাম্বাৰ এতিয়া ইয়াতে কি কৰিম আমি দুটা কমপ্লেক্স নাম্বাৰ কেনেকৈ এড কৰিব লাগে হয় এইটো হৈছে আমাৰ এডিশন অফ টু কমপ্লেক্স নাম্বাৰ তো আমি ধৰি লম z1 ইজ এ কমপ্লেক্স নাম্বাৰ আৰু এইটো হৈছে আমাৰ a প্লাছ আই বি আৰু সেকেন্ড এটা আমি কমপ্লেক্স নাম্বাৰ z2 ধৰি লম এইটো হৈছে আমাৰ c প্লাছ আই ডি যেতিয়া আমি z1 প্লাছ z2 কৰিম তেতিয়া আমাৰ কি হ'ব a প্লাছ আই বি প্লাছ c প্লাছ আই ডি হ'ব তেতিয়াহ'লে এইটো কৰিলে কি হ'ব a প্লাছ আই বি ব্ৰেকেটটো যদি আমি গুচাই লিখোঁ আই ডি হ'ব তাৰপিছত এতিয়া চোৱা এইটোৱে আৰু এইটোৱে a প্লাছ c হ'ব আৰু এই দুটাৰ পৰা আমাৰ i কমন আহে i আৰু i তো প্লাছ i যদি আমি কমন লওঁ তেতিয়াহ'লে এইটো হৈ যাব b প্লাছ d এইটো হৈছে আমাৰ এডিশন অফ টু কমপ্লেক্স নাম্বাৰ ঠিক আছে ধৰা আমি ধৰি ললোঁ z1 ইকুৱেল টু -3 প্লাছ 7i আৰু এটা আমি ধৰি ললোঁ z2 ইজ ইকুৱেল টু 4 প্লাছ 3i এই দুটা যদি আমি এড কৰিব লাগে তেতিয়াহ'লে কি হ'ব z1 প্লাছ z2 হ'ব আৰু z1 প্লাছ z2 কৰিলে এইটো কি হ'ব -3 প্লাছ 7i আৰু ইফালে এইটো প্লাছ হ'ব 4 প্লাছ 3i তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট কি হ'ব a প্লাছ c কৰিলে -3 প্লাছ 4 হ'ব আৰু প্লাছ i আহিব তাৰপিছত কিমান হ'ব b প্লাছ d তো 7 প্লাছ 3 তেতিয়াহ'লে এইটো কি হ'ব -3 প্লাছ 4 কৰিলে 1 হ'ব প্লাছ এইটো i হ'ব আৰু ইফালে এইটো কিমান হ'ব 7 * 10 তাৰমানে এইটো বস্তু এনেকৈও লিখিব পাৰিম আমি 1 প্লাছ 10i আৰু এইটো আমাৰ কি ফৰ্মত আহিল a প্লাছ আই বি ফৰ্মত আহিলে হয় তো এইটো হৈছে আমাৰ এডিশন অফ টু কমপ্লেক্স নাম্বাৰ তাৰপিছত আছে ডিফাৰেন্স অফ টু কমপ্লেক্স নাম্বাৰ ডিফাৰেন্স অফ টু কমপ্লেক্স নাম্বাৰটো কি হ'ব লেট টু কমপ্লেক্স নাম্বাৰ z1 ইজ ইকুৱেল টু a প্লাছ আই বি আৰু z2 ইজ ইকুৱেল টু c প্লাছ আই ডি ডিফাৰেন্স হ'লে আমি কি কৰিম z1 মাইনাছ z2 এই z1 মাইনাছ z2 কৰিলে আমাৰ কি হ'ব a প্লাছ আই বি মাইনাছ c প্লাছ আই ডি এতিয়া ব্ৰেকেটটো গুচাই লিখিলে আমাৰ হ'ব a প্লাছ আই বি মাইনাছ c এইটো প্লাছ মাইনাছ কি হ'ব মাইনাছ আই ডি তাৰমানে এতিয়া a মাইনাছ c হ'ব আৰু প্লাছ i যদি আমি কমন লওঁ তেতিয়াহ'লে কি হ'ব b মাইনাছ d ঠিক আছে এইটো হৈছে আমাৰ ডিফাৰেন্স বিটুইন টু কমপ্লেক্স নাম্বাৰ অৰ সাবট্ৰেকশন অফ কমপ্লেক্স নাম্বাৰ তো আমি দুটা নাম্বাৰ লৈ লওঁ z1 ইজ ইকুৱেল টু -7 প্লাছ 3i আৰু z2 আমি লৈ ল'লোঁ 4 মাইনাছ 5i তো এই দুটা যেতিয়া মাইনাছ কৰিম তেতিয়া কি হ'ব আমাৰ z1 মাইনাছ z1 মাইনাছ z2 মানে কি হ'ব -7 প্লাছ 3i মাইনাছ 4 মাইনাছ 5i তেতিয়াহ'লে কি হ'ব চোৱা -7 হ'ব আৰু প্লাছ 3i হ'ব এইটো -4 হ'ব আৰু মাইনাছ মাইনাছ প্লাছ কি হ'ব 5i এতিয়া আমি ৰিয়েল নাম্বাৰ কেইটা যদি এক লগত লিখোঁ তেতিয়াহ'লে এইটো -4 আৰু -7 এক লগত আহিব এইটো প্লাছ 3i আৰু এইটো হ'ব প্লাছ 5i তেতিয়াহ'লে -7 আৰু -4 কৰিলে কিমান হ'ব -11 আৰু ইফালে এইটো যাব প্লাছ 3 প্লাছ 5 8i তো এইটো আমাৰ কিহত আহি গ'ল a প্লাছ আই বি ফৰ্মত আহিলে তো এইটো হৈছে আমাৰ ডিফাৰেন্স অফ টু কমপ্লেক্স নাম্বাৰ ঠিক আছে এইবাৰ আহিল মাল্টিপ্লিকেশ্যন অফ টু কমপ্লেক্স নাম্বাৰ ঠিক আছে মাল্টিপ্লিকেশ্যন অফ টু কমপ্লেক্স নাম্বাৰটো আমি কি কৰিম সেম z1 ইকুৱেল টু হ'ব আমাৰ a প্লাছ আই বি আৰু z2 ইকুৱেল টু হ'ব আমাৰ c প্লাছ আই ডি তো এই দুটা যদি আমি মাল্টিপ্লাই কৰিলে কি হ'ব z1 ইনটু z2 হ'ব তো z1 ইনটু z2 মানে হ'ব a প্লাছ আই বি ইনটু c প্লাছ আই ডি হয় এতিয়া মাল্টিপ্লাই কৰিলে এইটো ফাৰ্ষ্ট আমাৰ কি হ'ব a এইটো আমি মাল্টিপ্লাই কৰিম c প্লাছ আই ডি প্লাছ আই বিৰে আমি মাল্টিপ্লাই কৰিব লাগিব আগে c প্লাছ আই ডি
এতিয়া এইটোৰে মাল্টিপ্লাই কৰিলে এৰে মাল্টিপ্লাই কৰিলে এইটো হ'ব এ চি প্লাছ এইটো হ'ব আই এ ডি প্লাছ এইটো মাল্টিপ্লাই কৰিলে হ'ব আই বি চি, তাৰপিছত এইটো হৈ যাব আই ইনটু আই হ'ব ন, আই স্কুৱেৰ হ'ব, আৰু এইটো হ'ব বি ইনটু ডি। এইটো কৰিলে আমাৰ হ'ব এ চি প্লাছ এই দুটাৰ পৰা আই কমন ল'ব পাৰি, এইটো হ'ব এ ডি প্লাছ বি চি, আৰু আই স্কুৱেৰৰ ভেলু কিমান হয় -1 হয়, তো এইটো প্লাছ হ'ব -1 ইনটু বি ডি, তো হ'ব এ চি। আচ্ছা এইটো প্লাছ আৰু এইটো মাইনাছ, প্লাছ মাইনাছ কি হ'ব মাইনাছ হ'ব, তো এইটো আমি লিখিব পাৰিম মাইনাছ বি ডি, আৰু ইফালে এইটো হৈ যাব প্লাছ আই কমন ল'লে এ ডি প্লাছ বি চি। এইটো হৈছে আমাৰ মাল্টিপ্লিকেশ্যন অফ টু কমপ্লেক্স নাম্বাৰ। আমি এক্সাম্পল এটা যদি কনচিডাৰ কৰোঁ, তো Z1 ইকুৱেল টু আমি ল'লোঁ 2 + 3i আৰু Z2 ইজ ইকুৱেল টু আমি ল'লোঁ 4 - 5i। ঠিক আছে, এতিয়া কি হয় চোৱা, তো এই দুটা যেতিয়া আমি মাল্টিপ্লাই কৰিম, মাল্টিপ্লাই কৰিলে আমাৰ হ'ব Z1 ইনটু Z2, Z1 ইনটু Z2 কৰিলে আমাৰ হ'ব 2 + 3i ইনটু -4 - 5i। তো আমাৰ 2ৰে মাল্টিপ্লাই কৰিম আমি -4 - 5i, আৰু প্লাছ আমি 3iৰে মাল্টিপ্লাই কৰিব লাগিব -4 - 5i। তো এইটো ফাৰ্ষ্ট আছে প্লাছ মাইনাছ কি হ'ব মাইনাছ হ'ব, 2 × 4 8 হ'ব, তাৰপিছত এইটো এগেইন প্লাছ মাইনাছ মাইনাছ, এইটো হ'ব আমাৰ 10i, তাৰপিছত হ'ব প্লাছ মাইনাছ এগেইন মাইনাছ হ'ব 3 × 4 12i, আৰু এইটো হ'ব প্লাছ মাইনাছ এইটো মাইনাছ হ'ব, এইটো হ'ব 15 3 × 5, আৰু এইটো হৈ যাব আই স্কুৱেৰ, তো এইটো হ'ব -8। আচ্ছা এইটো হ'ল -10i আৰু এইটো -12i, তো 10i আৰু 12i দুয়োটাৰ আগত কি আছে মাইনাছ আছে, তো এইটো হৈ যাব -22i হ'ব, এইটো হ'ব -15, আৰু ইফালে আই স্কুৱেৰৰ ভেলু কিমান হ'ব -1, তেতিয়াহ'লে এইটো হ'ল আমাৰ -8, এইটো মাইনাছ আৰু এইটো মাইনাছ কি হ'ব প্লাছ, তো আমি কি লিখিব পাৰিম -8 + 15, আৰু ইফালে এইটো কিমান হ'ব -22i, আৰু এইটো কৰিলে আমাৰ হৈ যাব 7 - 22i। এইটো এগেইন আমাৰ কি ফৰ্মত আহিল a + ib ফৰ্ম হয়। তো যিমান কমপ্লেক্স নাম্বাৰ আছে তাতে সদায় আমাৰ এটা ৰিয়েল পাৰ্ট থাকিব আৰু ইমাজিনাৰী পাৰ্ট থাকিব। তাৰপাছত ফ'ৰ্থ প্ৰপাৰ্টি এইটো হৈছে আমাৰ ডিভিজন অফ টু কমপ্লেক্স নাম্বাৰ। যেতিয়া আমি ডিভিজন অফ টু কমপ্লেক্স নাম্বাৰ পঢ়িম তাৰ আগত আমাৰ এটা বস্তু লাগে কমপ্লেক্স কনজুগেট বুলি। এইটো বস্তু আমি পিছত ভালকৈ ডিছকাছ কৰিম, কমপ্লেক্স কনজুগেট, কিন্তু এতিয়া আমাক লাগিব সেই গতিকে অলপ জানি থওঁ কমপ্লেক্স কনজুগেট। তো চোৱা আমাৰ Z1 এটা আছে, Z1 ইকুৱেল টু কি হয় a + ib, তো কমপ্লেক্স কনজুগেট অফ Z1 ইকুৱেল টু a - ib, যিটো আমি ৰেচনেলাইজ কৰোঁতে ক্লাছ 10ত যে কৰিছিলা, যদি ধৰা এনেকুৱা আছে 2 + √3, তেতিয়াহ'লে এইটোক আমি কিহেৰে মাল্টিপ্লাই কৰিছিলোঁ 2 - √3ৰে মাল্টিপ্লাই কৰি ৰেচনেলাইজ কৰিছিলোঁ ন ক্লাছ 10ত। চিমিলাৰলি ইয়াতেও আমাৰ ৰেচনেলাইজ নহয়, কিন্তু আমি যিটো ডিনমিনেটৰ থাকিব সেইটোক আমি ৰিয়েল নাম্বাৰত কনভাৰ্ট কৰিব লাগিব, আৰু ৰিয়েল নাম্বাৰত কনভাৰ্ট কৰিব লাগিলে কি কৰিব লাগিব কমপ্লেক্স কনজুগেটেৰে মাল্টিপ্লাই কৰিব লাগিব। আৰু কমপ্লেক্স কনজুগেট মানে হৈছে এইটো যিটো আমাৰ ইমাজিনাৰী পাৰ্ট থাকিব, ইমাজিনাৰী পাৰ্টৰ যিটো চাইন আছে এইটো কি হৈ যায় চেঞ্জ হৈ যায়। তো আমি Z1 যদি লওঁ 2 - 3i, তো কমপ্লেক্স কনজুগেট অফ Z1, তেতিয়াহ'লে এইটো কি হৈ যাব 2 + 3i। জাষ্ট আমি কি কৰিলে হ'ল কমপ্লেক্স নাম্বাৰ মানে যিটো আমাৰ ইমাজিনাৰী পাৰ্ট আছে, ইমাজিনাৰী পাৰ্টৰ আগৰ চাইনটো চেঞ্জ কৰিলে হ'ল। ইয়াত যদি মাইনাছ আছিলে প্লাছ কৰিম, ধৰা আমি Z2 বুলি ল'লোঁ, -4 + 3i আছে, তেতিয়াহ'লে CC মানে কি কমপ্লেক্স কনজুগেট অফ Z2। কমপ্লেক্স কনজুগেট অফ Z2 হ'লে কি হ'ব -4, এইটো চেম থাকিব, এইটোৰ লগত আমাৰ কোনো প্ৰব্লেম নাই। আমি কি কৰিব লাগে যিটো ইমাজিনাৰী পাৰ্ট আছে আইৰ আগৰ চাইনটো চেঞ্জ কৰিব লাগে, তেতিয়াহ'লে এইটো কি হৈ যাব -3i। তো Z2ৰ ভেলু আমি কিমান পালোঁ -4 - 3i। এতিয়া আমাৰ আহিল ডিভিজন, ঠিক আছে। তো আমি Z1 ইকুৱেল টু ধৰি ল'লোঁ a + ib, আৰু Z2 ইকুৱেল টু আমি ধৰি ল'লোঁ c + ib। তো এতিয়া আমি কি কৰিম Z1/Z2, তো Z1/Z2 কৰিলে আমাৰ কি হ'ব ওপৰত হ'ব a + ib নিউমাৰেটৰ, আৰু ডিনমিনেটৰত হ'ব আমাৰ c + ib। এতিয়া মই যিটো ক'লোঁ কি কৰিব লাগে আমি ৰিয়েল নাম্বাৰত কনভাৰ্ট কৰিব লাগে। তো ৰিয়েল নাম্বাৰত কনভাৰ্ট কৰিব লাগিলে আমি কি কৰিব লাগিব, আমাৰ নিউমাৰেটৰ আছে a + ib আৰু ডিনমিনেটৰ আছে c + ib। কিহেৰে মাল্টিপ্লাই কৰিম কমপ্লেক্স কনজুগেট, তো কমপ্লেক্স কনজুগেট কি হ'ব c - ib, আৰু ওপৰত কি হ'ব c - ib। ঠিক আছে, এতিয়া চোৱা তলৰ যিটো ফৰ্মুলা আছে এইটো আমাৰ a + b ইনটু a - b টাইপ হয় ন, আৰু এইটো কি আছিল আমাৰ a² - b²। তেতিয়াহ'লে আমাৰ তলৰটো কি হৈ যাব c² - id হোল স্কুৱেৰ হয়, আৰু ওপৰটো আমি কি কৰিব লাগিব এৰে ছেপাৰেটলি মাল্টিপ্লাই কৰিম c - id,
আৰু প্লাছ আই বিৰে আমি ছেপাৰেটলি মাল্টিপ্লাই কৰিম চি মাইনাছ আই ডি। ঠিক আছে, এতিয়া চোৱা মই ইমানখিনি মানৰ পৰা লিখি দিওঁ কাৰণ এইটো দীঘল হ'ব। এইটো হৈ যাব আমাৰ চি স্কুৱেৰ প্লাছ আই স্কুৱেৰ আৰু এইটো হৈ যাব ডি স্কুৱেৰ, আৰু ওপৰটো মাল্টিপ্লাই কৰিলে ফাৰ্ষ্ট হ'ব এ চি, তাৰপিছত হ'ব মাইনাছ আই এ ডি, আৰু তাৰপিছত হ'ব আই বি চি, আৰু মাইনাছ প্লাছ হ'ব মাইনাছ আই স্কুৱেৰ বি ডি। আই ইনটু আই স্কুৱেৰ হ'ব ন। এতিয়া তাৰে পিছৰ ষ্টেপটোত আমাৰ কি হ'ব, এ চি মাইনাছ আই যদি আমি কমন লওঁ, আচ্ছা মাইনাছ আই কমন নলৈ আমি এটা কাম কৰোঁ, প্লাছ আই বি চি আগত লিখোঁ আৰু মাইনাছ আই ডিটো পিছত লিখোঁ। তাৰপিছত এইটো হৈ যাব মাইনাছ ইনটু মাইনাছ ওৱান আৰু বি ডি হ'ব, কাৰণ আই স্কুৱেৰৰ ভেলু কিমান হ'ব, মাইনাছ ওৱান হ'ব। আৰু তলত আমাৰ এইটো কি হ'ব চোৱা, চি স্কুৱেৰ চৰি এইটো মাইনাছ হ'ব, মাইনাছ আই স্কুৱেৰ মানে কিমান হ'ব, মাইনাছ ওৱান ইনটু ডি স্কুৱেৰ। তেতিয়াহ'লে আমি ওপৰৰখিনিত কি লিখিব পাৰিম, এ চি, আচ্ছা এইটো মাইনাছ মাইনাছ কি হ'ব, প্লাছ হ'ব, তো প্লাছ বি ডি। তাৰপিছত ইয়াতে যদি আমি প্লাছ আই কমন লওঁ, আই কমন ল'লে কি হ'ব, বি চি মাইনাছ এ ডি হ'ব, আৰু তলত এইটো মাইনাছ ওৱান প্লাছ হ'ব, তো এইটো হ'ব চি স্কুৱেৰ প্লাছ ডি স্কুৱেৰ। আচ্ছা এতিয়া আমি কি কৰিব পাৰোঁ, এইটো বস্তু ৰিয়েল পাৰ্টটো যদি ছেপাৰেটকৈ লিখোঁ, এ চি প্লাছ বি ডি বাই চি স্কুৱেৰ প্লাছ ডি স্কুৱেৰ, এইটো হ'ল আমাৰ ৰিয়েল পাৰ্ট। আৰু ইমাজিনাৰী পাৰ্টটো যদি আমি বেলেগ কৰি লিখোঁ তেতিয়াহ'লে কি হ'ব, বি চি মাইনাছ এ ডি বাই চি স্কুৱেৰ প্লাছ ডি স্কুৱেৰ। চ' এইটো হৈছে আমাৰ ডিভিজন অফ টু কমপ্লেক্স নাম্বাৰ। ঠিক আছে, এতিয়া ইয়াৰ এটা এক্সাম্পল ডিছকাছ কৰোঁ। আচ্ছা এতিয়া চোৱা, এইটো যদি কৰোঁ আমাৰ কি হ'ব, Z1 বাই Z2, তো Z1 বাই Z2 কৰিলে হ'ব 3 প্লাছ আই ৰুট 2 আৰু তলত হ'ব 4 মাইনাছ 2i। তো ইয়াৰ পিছত আমাৰ নেক্সট ষ্টেপটো কি আছিল, কমপ্লেক্স কনজুগেটেৰে মাল্টিপ্লাই কৰিম। তো কমপ্লেক্স কনজুগেটেৰে মাল্টিপ্লাই কৰিলে কি হ'ব, 4 মাইনাছ 2i, তো 4 মাইনাছ 2iৰ কমপ্লেক্স কনজুগেট হ'ব 4 প্লাছ 2i, আৰু এইটো মাল্টিপ্লাই কৰিব লাগিব ছেম নাম্বাৰ দি, তো 4 প্লাছ 2i। এতিয়া এইটো আমাৰ কিমান হৈ যাব, 4 স্কুৱেৰ মাইনাছ 2i হোল স্কুৱেৰ হ'ব। আৰু এইটো মই ডাইৰেক্টলি যদি ফাৰ্ষ্ট 3ৰে মাল্টিপ্লাই কৰোঁ, 3 ইনটু 4 12 হ'ব, প্লাছ 2 ইনটু 3 6i হ'ব। তাৰপিছত এইটো হ'লে হ'ব প্লাছ 4i ৰুট 2 হ'ব, আৰু ইফালে এইটো কৰিলে প্লাছ 2 ৰুট 2 আৰু এইটো হ'ব আই স্কুৱেৰ। এতিয়া চোৱা নেক্সট ষ্টেপত আমাৰ কি হ'ব, 4 স্কুৱেৰ মানে হ'ব 16 আৰু এইটো হ'ব মাইনাছ 4 আই স্কুৱেৰ, আৰু এইটো হৈ যাব আমাৰ 12 প্লাছ, আচ্ছা ইয়াতে আমি আই কমন ল'লে এইটো হ'ব 6 প্লাছ 4 ৰুট 2, আৰু ইফালে এইটো হ'ব ডাইৰেক্টলি লিখিলে মাইনাছ ৰুট 2 লিখিব পাৰিম ন, কাৰণ আই স্কুৱেৰৰ ভেলু কিমান হয়, মাইনাছ 1 হয়, আই স্কুৱেৰ ইকুৱেল টু মাইনাছ 1। চ' এইটো কৰিলে আমাৰ হৈ যাব লাষ্টত 16 প্লাছ এইটো 4 হ'ব, আই স্কুৱেৰৰ ভেলু মাইনাছ 1, আৰু ওপৰত এইটো হৈ যাব 12 মাইনাছ 2 ৰুট 2 প্লাছ, আচ্ছা ইয়াৰ পৰা আমি এটা 2 কমন ল'ব পাৰোঁ ন, 2i, তেতিয়াহ'লে এইটো হ'ব 3 প্লাছ 2 ৰুট 2। ঠিক আছে, আৰু ফাইনেল ৰিজাল্টটো আমাৰ লিখিলে হ'ব 16 আৰু 4 এইটো হ'ব 20, এইটো হ'ব 12 মাইনাছ 2 ৰুট 2 প্লাছ 2i, এইটো হ'ব 3 প্লাছ 2 ৰুট 2। আচ্ছা ইয়াত আমি এটা 2 কমন লৈ এইটো এগেইন ডিভাইড কৰিবও পাৰোঁ, 2ৰে যদি ডিভাইড কৰোঁ তেতিয়াহ'লে এইটো কিমান হ'ব, 6 হ'ব, আৰু এইটো মাইনাছ ৰুট 2 হ'ব, আৰু প্লাছ এইটো হ'ব i 3 প্লাছ 2 ৰুট 2 হ'ব, আৰু ইফালে এইটো হ'ব 20 ভেলুটো হ'ব 10। তো এইটো হৈছে আমাৰ ডিভিজন অফ টু কমপ্লেক্স নাম্বাৰ। ঠিক আছে, হোমৱৰ্ক হিচাপত কৰি থবাচোন, Z1 ইকুৱেল টু 2 মাইনাছ আই এণ্ড Z2 ইকুৱেল টু 3 প্লাছ 2i। ফাইণ্ড Z1 প্লাছ Z2, Z1 মাইনাছ Z2, তাৰপিছত হ'ব Z1 ইনটু Z2, আৰু এটা হ'ব Z1 বাই Z2। চ' এইখিনি কৰাৰ কাৰণে ট্ৰাই কৰিবা, আৰু ইয়াৰ পিছৰ যিটো এক্সাৰচাইজ আছে এইটো আমি নেক্সট ক্লাছত ডিছকাছ কৰিম, আৰু যিখিনি ঘৰত পাৰা সেইখিনি ট্ৰাই কৰিবা, আৰু যদি বুজি পাইছা তেতিয়াহ'লে কমেণ্টত জনাবা বুজি পোৱা বুলি, বা যদি কিবা বুজাওঁতে টান হৈছে সেইখিনি কথাও ক'বা, পিছত আমি এগেইন সেই পাৰ্টিকুলাৰ টপিকখিনি ডিছকাছ কৰিম। থেংক ইউ।